এইখন দেখোন বিকে স্পৰ্টছ চাই লওঁ ৰ'ব ভিতৰত কিবা নতুন কালেকশ্যন আহিছে নেকি হে 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 এইবিলাক কি তাৰমানে হে গোটেই ৰুমটো বেটেৰী ভৰ্তি হৈছে কি বেট এইবিলাক लेकिन एक सेकंड আপোনালোকে গম পাব এতিয়া কি বেট এইবিলাক বেট হৈছে ফাইবাৰৰ বেট মানে আপোনালোকে বহুতো দেখা গৈছে ইনডোৰ খেলা মানে যিবিলাক পৰি গ'ল देखा आपने लापरवाही का नतीजा है আৰু এইবিলাক বেট বহুতখিনি হেভি হয় আৰু পাঞ্চ পাতিও বহুতখিনি ধুনীয়া হয় মানে ইনডোৰ খেলাৰ কাৰণে বেষ্ট আৰু আমাৰ ইয়াত টুৰ্ণামেণ্ট এইবিলাক বেট প্ৰায়ভাগ জেগাত এলাউ নকৰে তো আপোনালোক প্ৰথমতে শ্বট কেইটা চাই লওক কেইটামান শ্বট চাই লওক এইখন বেটৰ ইনডোৰ খেলাৰ কাৰণে এইখন বেষ্ট হয় আৰু মেইনলি প্ৰেক্টিছৰ কাৰণে ভাল হয় আৰু যিটো আপোনাৰ এতিয়া লাহেকে অফ চিজন চলি আছে মানে অফ চিজন আহিব এতিয়া লাহেকে বৰষুণৰ চিজন বৰষুণত বেটবিলাক উইড হৈ যায় না কাঠৰ বেটবিলাক কিন্তু এইখন মানে কোনো ধৰণৰ উইড বা একো নহয় এইখন মানে প্ৰেক্টিছৰ কাৰণে বেষ্ট আপোনালোকে চালে শ্বটবিলাক তো এনেকুৱা টাইপৰ বেট আপোনালোকে যদি লাগে তেতিয়াহ'লে আপোনালোকে পাই যাব এতিয়াৰ পৰা এইটো চাই লওক কিমানখিনি মোটা বেটখনৰ চাই লওক একদম টেনশ্যন নাই যিমান যি কৰিলেও এইবিলাক নাফাটে আৰু বল মাৰিটো একদম ফাটাবই নোৱাৰিব নে ইমান সহজে शाबाश তো চাই লওক বেটবিলাকৰ ৱেট 650ৰ পৰা 700 750ৰ ভিতৰতে থাকিব তো ইমান ধুনীয়া বেট বহুতবিলাক ষ্টক আছে তো গাইজ আপোনালোকে গোটেই বেটখনৰ ডিটেইলছখিনি পায়ে গ'লে তো শ্বট কেনেকুৱা পাঞ্চ কেনেকুৱা ৱেট কেনেকুৱা গোটেইখিনি পায়ে গ'লে তো আপোনালোক যেতিয়া যেইখন বেটখন লাগে তেতিয়াহ'লে আপোনালোকে আহিব লাগিব বাগান মানে এইটো ফালে যায় গুৱাহাটী মিৰ্জা আৰু এইটো ফালে যায় চান্দুবি মানে মিৰ্জাৰ পৰা চান্দুবি ৰোড আহিলে চান্দুবি ৰোডৰ মাজতে মানে কি বাগান বুলি জেগা এটা আছে তাতে হয় দোকানখন আৰু আপোনালোকে যদি আহিব নোৱাৰে তেতিয়াহ'লে বেলেগ জেগাৰ পৰা চাই অসমৰ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা চাইছে তেতিয়াহ'লে আপোনাৰ অল আছাম হোম ডেলিভাৰী এভেইলেবল আছে আপোনালোকে গম পায় এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন প্ৰাইচটো কিমান হ'ব এইখনৰ তো প্ৰাইচটো যায় এইখনৰ 599 মানে 600 টকাত এইখন বেট পাই যাব অল আছাম হোম ডেলিভাৰী এভেইলেবল আছে তাত ডেলিভাৰী চাৰ্জ এক্সট্ৰা হ'ব ইয়াতে আৰু যদি আপোনাৰ দোকান ভিজিট কৰে 600 টকা পুৰা ফিক্স প্ৰাইচ এনে কোনো ধৰণৰ বাৰ্গেটিং নহয় যদি কোনোবাক লাগে তেতিয়াহ'লে ফোন কৰিব যদি নালাগে তেতিয়াহ'লে এনে বেকাৰ ফোন বা মেছেজ নকৰিব ফটো খুজিব কিবা খুজিব এইবিলাক নকৰিব তো গোটেইখিনি ডিটেইলছ দিয়ে দিলোঁ তো আপোনালোক যদি লাগে তেতিয়াহ'লে ফোন কৰিব তললৈ থকা নাম্বাৰটোত আৰু গাইছ কেছ অন ডেলিভাৰী নহয় এইটো মই ডাইৰেক্টলি কৈ দিলোঁ তো বহুতো কেৱল এটাই প্ৰশ্ন কেছ অন ডেলিভাৰী হ'বনে কেছ অন ডেলিভাৰী নহয় গোটেইখিনি বস্তু ক্লিয়াৰ কৰি দিলোঁ তো আপোনালোক যেতিয়া যি লাগে এইখন ফাইবাৰৰ তললৈ থকা নাম্বাৰটোত ফোন কৰিব থেংক ইউ গাইছ